Hello student, আজি আমি সমান্তৰ প্ৰগতিৰ অন্তিমতম খণ্ডটোৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। অন্তিমতম যেটো টপিক হয়, টপিকটো হৈছে সমান্তৰ প্ৰগতিৰ এনটা পদৰ যোগফল। এতিয়া আমি কি হয় সমান্তৰ প্ৰগতিৰ আমি যেটো লাষ্ট মই ভিডিও দিছিলো তার আমি কি শিকিছিলো সমান্তৰ প্ৰগতিৰ এনতম পদ কেনেকৈ উলিয়াই শিকিছিলো। তাৰে যে এতিয়া সমান্তৰ প্ৰগতিৰ এনটা পদ থাকিব সেই পদ কিটা যদি মই যোগ কৰো কি পাম তাকে আমি উলিয়াব লাগে। ঠিক আছে, এতিয়া সোৱা যদি আমি এটা উদাহৰণ লওঁ, মই তোমালোকক কৈছো যে 1 যোগ 3 যোগ 5 যোগ 7 হয়নে, মানে অযুগ্ম সংখ্যা 1 যোগ 3 যোগ 5 যোগ 7 এটো সমান্তৰ প্ৰগতি হয় হয়নে, কাৰণ 2 2 কে বাঢ়ি গৈ আছে। যদি তেনেকে 7 যোগ 9 যোগ গৈ গৈ মই যদি যোগ 99 লৈকে কৰিবলৈ কওঁ, 99 টো কি অযুগ্ম সংখ্যা হয় গতিকে যদি মই যোগ 99 লৈকে কৰিবলৈ কওঁ তোমালোকে ডাইৰেক্ট কৰিব পাৰিবানে? কেতিয়াও নোৱাৰা হয়নে, কাৰণ আমি বহুত যোগ কৰিব লাগিব ন। 1 ৰ লগত 3 যোগ কৰিব লাগিব, 3 ৰ লগত 5 যোগ কৰিব লাগিব, 5 ৰ লগত 7 যোগ কৰিব লাগিব। তো কি হয় আমাৰ যথেষ্ট কষ্ট হয় হয়নে, আৰু মই কৰিবলগীয়া বহুতখিনি কাম থাকে। তো এনেকে কিমান তুমি যোগ কৰি থাকিবা। গতিকে চোৱা যদি মই সমান্তৰ প্ৰগতিৰ যোগফলটো জানো তেতিয়া আমি তোমাৰ যিমানতে পদ নিদিয়ক লাগিলে আমি কি হয় খুব সহজতে বা 1 মিনিটতে আমি কি হ'ব তাৰ আনসাৰটো আমি উলিয়াব পাৰো। ঠিক আছে, এতিয়া চোৱা তেনেকে সেইকাৰণে এতিয়া চোৱা যদি মই এতিয়া মই যেটো ফৰ্মুলা শিকিম সেই ফৰ্মুলা যদি জানো মই তেন্তে তুমি 1 যোগ 3 যোগ 5 যোগ 7 তেনেকে গৈ গৈ যদি 99 লৈকে থাকে তেতিয়াও আমি কি হয় খুব সহজতে আমি উলিয়াব পাৰিম। হল, গতিকে আমি আগবাঢ়ো। ফৰ্মুলাটো কেনেকুৱা হয় চোৱা, আৰু এটা কথা মই ফৰ্মুলাটো কেনেকৈ উলিয়াই হেতু কৈ দিছো, কাৰণ পৰীক্ষাত এটো দিয়ে। আগতে যিবোৰ আমাৰ টেষ্ট পৰীক্ষা হয় বা মেট্ৰিক পৰীক্ষা হয় তাত এটো কোৱেশ্চন আহিছে দেই। সমান্তৰ কোৱেশ্চনটো এনেকে দিয়ে যে সমান্তৰ প্ৰগতিৰ এনটা পদৰ যোগফল উলিওৱা দি থোৱা থাকে। যদি দি থোৱা থাকে তোমালোকে এটো কৰিব লাগিব, মানে মই যেটো এটা কৰি দেখাম হেতু কৰিব লাগিব, আৰু ইয়াত 3 নম্বৰ কাৰণে আহে, গতিকে খুব সাৱধানে চাবা দেই। এতিয়া চোৱা ধৰা হল প্ৰথম সমান্তৰ প্ৰগতি ধৰি লৈছো, ধৰা হল এটা সমান্তৰ প্ৰগতি a ধৰিছো প্ৰথম পদটো, দ্বিতীয় পদটো a প্লাস d, তৃতীয় পদটো a প্লাস টুৱাইস d, চতুৰ্থ পদটো a প্লাস 3d। তেনেকে আমাৰ যেটো nতম পদ হ'ব তাৰ মানটো কি হ'ব লাগিব a প্লাস n minus 1 into d হয়। তে যত কি হয় চোৱা প্ৰথম পদ মানে আমাৰ a হ'ব, আৰু যেটো সাধাৰণ অন্তৰ তাত কি লৈছো আমি d বুলি লৈছো। হল লিখিল লাগে। এতিয়া মই যোগফল উলিয়াব লাগে। তে যোগফলটো কি হয় কি কৰিছো চোৱা, ধৰা হল সিহঁতৰ মই যোগফলটো s বুলি ধৰিছো, s মানে সাম অসমীয়া ইংলিছত। ঠিক আছে, যোগফল অসমীয়াত হ্যান s ধৰিছো সিম্বলিক্যালি। s মানে প্ৰথমতে a লৈছো, যোগ সেকেন্ড পদ a প্লাস d, যোগ থার্ড পদ a প্লাস টুৱাইস d, যোগ ফোর্থ পদ a প্লাস 3d। তেনেকে গৈ গৈ কি হৈছে যোগ a প্লাস n minus 1 into d, মানে অন্তিমতম পদটো। এটা মই ইকুৱেশ্যন নম্বৰ 1 ললো। এটা কি কৰিব লাগিব চোৱা, পদসমূহ উলুটাই লৈ পুনৰ লিখিলে পাওঁ এই কি হয় ইয়াত যি nটা পদ আছিলে সেই nটা পদ কি হয় আকৌ আমি উলটাকে লিখিব লাগিব। মই উলটাকে মানে কি লাষ্টৰ পিনৰ পৰা প্ৰথমে লিখিব লাগিব। ঠিক আছে, এতিয়া s টো একে আছে, উলটাকে যদি লিখো লাষ্টৰ পদটো কি আছিলে a প্লাস n minus 1 into d আছিলে, গতিকে প্ৰথমতে আহিলে a প্লাস n minus 1 into d। তাৰপৰ ঠিক তেনেকে পদবোৰ লিখি লিখি তো লাষ্টত কি হ'ব আহিব a প্লাস d হ'বগে লাষ্টৰ আগৰ পদটো, আৰু একেবাৰে লাষ্টৰ পদটো কি আহিলে আমাৰ a আহিলে। তেনেকে আমি nটাম পদ পাই যাম। এটো সমীকৰণ নম্বৰ মই 2 দিলো। ঠিক আছে, এতিয়া কি কৰিব লাগিব চোৱা, যোগ কৰিবৰ কাৰণে 1 আৰু 2 মই যোগ কৰিব লাগিব। 1 যোগ 2 কৰিছো, তোমালোকে ভালকে মন কৰিবা দেই কেনেকৈ মই যোগ কৰিছো। 1 যোগ 2 এটো সমীকৰণ নম্বৰ 1, এটো সমীকৰণ নম্বৰ 2 হয় না। সমীকৰণ নম্বৰ 1 ৰ বাওঁহাতে s আছে আৰু সমীকৰণ নম্বৰ 2 ৰ বাওঁহাতেও s আছে, গতিকে s আৰু s দুটা যোগ কৰিলে কি হয় আমাৰ টুৱাইস s হয়। হল লিখিল লাগে। এতিয়া চোৱা যেতিয়া আমি যোগ কৰো কি কৰিব লাগিব, প্ৰথম পদটোৱে হৰে প্ৰথমটোৰ লগত যোগ কৰিব লাগিব, দ্বিতীয়টোৱে দ্বিতীয়টো, তৃতীয়টোৱে তৃতীয়টো, তেনেকে nতম পদটো nতম পদৰ লগত যোগ কৰিব লাগিব। হল, এতিয়া গতিকে চোৱা প্ৰথমটোৱে প্ৰথমটোৰ লগত যোগ কৰিব লাগিব। ইয়াৰ যেটো আমাৰ সমীকৰণ নম্বৰ 1 আছিলে তাৰ প্ৰথমটো স্মল a আছিলে, আৰু যেটো সমীকৰণ নম্বৰ 2 আছিলে তাৰ প্ৰথমটো a প্লাস n minus 1 into d আছিলে। যদি মই দুইটা যোগ কৰো কি পাম চাবা, a আৰু a দুইটা যোগ কৰিলে কি হ'ব আমাৰ টুৱাইস হ'ব দেখিছা, আৰু যোগ কি থাকিব n minus 1 into d থাকিবগে। ঠিক আছে, তেনেকে যদি তাৰ পিছৰ পদটো যোগ কৰা তোমালোকে টুৱাইস a প্লাস n minus 1 into d পাবাগে। তোমালোকে কৰিছা পাৰিবা নিজৰ সুবিধাৰ্থে, মই কৈ দেখুৱা নাই। তেনেকে ডট 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 চোৱা যেটা আটাইতকৈ শেষৰ টাৰ্মটো একে হয় চোৱা a প্লাস n minus 1 into d আছে শেষৰ পদ, এটো সমীকৰণ নম্বৰ 1 ৰ শেষৰ পদ, আৰু সমীকৰণ নম্বৰ 2 ৰ শেষৰ পদটো a আছে।
যদি মই দুইটা যোগ কৰো এক আৰু দুই যদি মই যোগ কৰো আকৌ কি হ'ব a plus a twice a হ'ব plus n minus 1 into d বুজি পালানে তো আমাৰ কি হয় এতিয়া সব a ৰ পৰা a plus n minus 1 into d লৈকে টোটাল পদ কিমানটা আছে আমাৰ nটা পদ আছে যদি তুমি পদবোৰ উল্টাকেও লিখি যদি সমীকৰণ 1 আৰু সমীকৰণ 2 যদি তুমি যোগ কৰিলে কি হ'ব প্ৰত্যেকটো পদৰে যোগফল কি আহিব আমাৰ twice a plus n minus 1 into d আহিব বুজি পালানে মই দুটা কৰি দেখাইছো এটা মাজতে বহুত পদ আছে ন তো প্ৰত্যেকৰ কাৰণে আমাৰ কৰি দেখো সম্ভৱ নহয় গতিকে তোমালোকে এই দুইটা কৰি দেখালে হ'ব ঠিক আছে এতিয়া সো আমি কি কৰিলো গবিনি নেক্সট twice s equal to এতিয়া সো টোটাল পদ কেটা আছে n টা আছে গতিকে twice a plus n minus 1 into d এটা প্ৰথম পদ আকৌ দ্বিতীয় পদটো আকৌ twice a plus n minus 1 into d দ্বিতীয় পদ নেকে তৃতীয় পদ চতুৰ্থ পদ গৈ কি হ'ব যেটো n টাম পদ আছিল n টাম পদটো কি হৈছে twice a plus n minus 1 into d আছে মানে এনেকা পদ আমাৰ মুঠ কিমানটা আছে n টা আছে গতিকে কি লিখিব লাগিব যদি আমি n টা পদ যোগ কৰো ভালকে মন কৰিবা দেই এটা x যদি মই দুটা যোগ কৰো কি পাম x plus x দুটা যোগ কৰিছো twice x মানে 2 into x হয়নে এতিয়া যদি মই x তিনটা যোগ কৰো x plus x যদি মই তিনটা x যোগ কৰো কিমান হ'ব thrice x তিনটা কাৰণে 3 into x হৈ গৈছে তেনেকৈ যদি মই x সাইডা যোগ কৰো x plus x 4x সাইডা যোগ কৰিছো গতিকে 4 আহি গৈছে বুজি পাইছানে ঠিক তেনেকৈ যদি মই twice a plus n minus 1 into d যদি মই n বাৰ যোগ কৰো কি আহিব আগত এটা n আহি যাব বুজিলানে তোমালোকে ভাবব পাৰা মেমে এটো n কোপৰা দিলে গতিকে তাৰ পৰা মই এটো n আহিছে কাৰণ কি হৈছে মই মুঠ টাৰ্ম কিমান আছে আমাৰ বা মুঠ পদ আছে আমাৰ n টা যদি মই n টা পদ যোগ কৰো কি হ'ব আগত এটা n আহি যাব বুজি পালা গতিকে কি হ'ব সোৱা n into twice a plus n minus 1 into d আহিব আৰু বাওহাতে কি আছে আমাৰ twice s আছে গতিকে হল এই তোমাৰ ফৰ্মুলাটো কি পালো গতিকে s equal to দুইটো পূৰণ আসলে হুহাতে আহিলে হৰণ হ'ব গতিকে n/2 twice a plus n minus 1 into কি আহিলে d আহিলে এটা মই ৰেড কালাৰ পেনে মই বক্স বনাই থৈছো তোমালোকে পৰাপক্ষত পাৰিলে বক্স বনাই থবা তেতিয়া খুব ভালকে হুনকালে মানে কি হ'ব আমাৰ চকুত পৰিব গতিকে এটো হৈছে আমাৰ কি এটা সমান্তৰ প্ৰগতিৰ nতম পদৰ যোগফল উলিয়াৰ সূত্ৰটো কি হয় n/2 twice a plus n minus 1 into d তোমালোকে সৈতে s নিলিখি আমি পৰাপক্ষত s নিলিখো s n বুলি লিখো অংকব কৰোতে বা তোমালোকে s লিখিলেও ভুল নহয় গতিকে সা কি হয় s নিলিখি কি বুলি লিখে পৰ বা কি কৰিছে sn লিখে পৰ দে sn মানে কি হয় n/2 twice a plus n minus 1 into d এটা সা এই যেটো sn ফৰ্মুলা আছে তাক মই আৰু অলপ মডিফাই কৰিছো মডিফাইটো কি কৰিছো চাবা মডিফাইটো কৰোতে এনেকুৱা কৰিছো এই n/2 টো একে আছে এই যেটো twice a আছে দেখিছানে twice a জেগাত মই কি লিখিছো a plus a কৰিছো কাৰণ a আৰু a দুটা যোগ কৰিলে কি পায় twice a পাইগে plus n minus 1 into d আছে হল গতিকে sn equal to এটা মই n/2 লিখিলো a প্ৰথমে এটো একে আছে এতিয়া সোৱা a plus n minus 1 into d এটা ফৰ্মুলা হয় মই কৈছিলো লাষ্ট ক্লাস বা যেটো লাষ্ট ভিডিও মই দিছিলো এটা সূত্ৰ হয় এটো সূত্ৰ কিহৰ সূত্ৰ হয় nতম পদৰ সূত্ৰ হয় মানে n ৰ সূত্ৰ হয় হলে গতিকে a plus n minus 1 into d জায়গা তুমি কি লিখিব পাৰা an বুলি লিখিব পাৰা গতিকে সো আমি কি কম পালো sn ওলোৱা আৰু এটা সূত্ৰ আছে n/2 a plus an a মানে প্ৰথম পদ n মানে পদৰ সংখ্যা আৰু an মানে যেটো আমাৰ অন্তিম পদ বা nতম পদ তাৰ মান ঠিক আছে এখিন লাগে যদি a equal to l তেন্তে কি হয় সোৱা sn ৰ জায়গাত মই আকৌ পুট কৰিব পাৰো sn equal to n/2 a plus an মই লিখিছিলো ফৰ্মুলাটোত এটা an ৰ জায়গাত কি লিখিব পাৰা l বুলি লিখিব পাৰা l মানে হৈছে লাষ্ট টাৰ্ম ইংলিছত আৰু অসমীয়াত কোৱা হয় অন্তিম পদ বুজি পালানে গতিকে এটো ফৰ্মুলা তোমালোকে আকোটা লিখিব পাৰা sn মানে কি হ'ব n/2 a plus l বুলি তোমালোকে লিখিব পাৰা হল এতিয়া আমি অনুশীলনী 5.3 লে আগবাঢ়ো প্ৰথম সোৱা কোৱেশ্চন নম্বৰ 1 আছে কোৱেশ্চন নম্বৰ 1 কি লিখা আছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা এক নং কোৱেশ্চন 2,7,12 তেনেকে কি কৈছে গৈ কি হ'ব 10টা পদলৈ আমাৰ যোগফল উলিয়াব লাগে এটো সমান্তৰ প্ৰগতি হয় 3টা পদ দিঠো আছে বাকি 7টা পদ লৈ টোটাল মুঠ 10টা পদ হ'ব আৰু হিহত 10টা পদৰ আমাৰ যোগফল উলিয়াব লাগে ঠিক আছে গতিকে সো কেনেকে কৰিছো আমি ফৰ্মুলা শিকিছো এটা ফৰ্মুলাটো বহাম কেনেকে সোৱা সলিউশন দেখিছা এটো ইয়াত এতিয়া প্ৰথম পদটো আমাৰ কি 2 দিঠোৱা আছে আৰু সাধাৰণ অন্তৰ মই d ব্ৰেকেটত লিখিছো তাৰ মানটো
কি কৰিব লাগিব দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদ আছে 7 মাইনাস প্ৰথম পদটো 2 আছে 7 মাইনাস 2 কিমান হ'ব 5 হ'ব ঠিক হল এতিয়া সোৱা আমি জানো যে কি হয় sn মানে আমি কি বুলি গম পাও n/2 twice a plus n minus 1 into d এটা মই ফৰ্মুলা লিখাইছিলো বুজি পালানে মই ইয়াত s টু পুট নকৰি sn পুট কৰিম দে কেলে পুট কৰিম কাৰণ তেতিয়া আমাৰ পদৰ সংখ্যাটো উলিয়াবলৈ সুবিধা হ'ব মানে n ৰ জাগাত মই পদৰ সংখ্যা বহাই দিম তেতিয়া উলিয়াবলৈ সুবিধা হ'ব সেইকাৰণে মই s নিলিখি sn লিখিছো দুইটা লিখিলেও ভুল নহয় এতিয়া আমাক কি লাগে 10টা পদ লাগে গতিকে মই n ৰ জাগাত কি বহাইছো 10 বহাইছো তে বাওঁহাতে যেতিয়া মই n ৰ জাগাত 10 বহালো সোঁহাতে কি হ'ব যত যত n আছে প্ৰত্যেকটো n ৰ জাগাত কি বহাব লাগিব মই 10 বহাব লাগিব ক্লিয়াৰ হল গতিকে এতিয়া সোৱা এই যেটো n আছে তাৰ জাগাত মই 10 বহালো 10/2 2 into a মানে কিমান আছিল আমাৰ a মানে আমাৰ 2 আছিল প্ৰথম পদ 2 লিখিলো প্লাস আকৌ n মানে 10 minus 1 ঠিক আছে d জাগাত মই কিমান পালো 5 বহালো এতিয়া সোৱা কি হ'ব আমাৰ কোৰতে 10/2 মানে 5 লিখিলো মানে 10 ক মই 2 এখন গলে 5 পালো ব্ৰেকেট 2 into 2 4 plus 10 minus 1 9 হ'ব into 5 আহিলে এতিয়া সে 5 টো একে আছে 4 টো একে আছে প্লাস 9 5 গুণ 45 হল 5 into 4 plus 45 49 আহিব হয়নে তাৰপিছত কি হ'ব সোৱা 5 into 49 যদি আমি কৰো কি পামগে আমাৰ 245 পামগে গতিকে আমাৰ আনসাৰ হ'ব এটোৱে একৰ 2 নম্বৰটো -37 -33 -29 তেনেকে কি কৰিব লাগে 12টা পদলৈ আমাৰ যোগফল উলিয়াব লাগে এতিয়া সো সলিউশন ইয়াত প্ৰথম পদ ব্ৰেকেটৰ ভিতৰত লিখিছো মই a তাৰ মানটো লিখিছো -37 সাধাৰণ অন্তৰ ব্ৰেকেটৰ ভিতৰত লিখিছো d is equal to কেনেকৈ উলিয়াব লাগে দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদ আছে -33 প্ৰথম পদ আছে -37 তো দ্বিতীয় পদ লিখিছো -33 মাইনাস আকৌ প্ৰথম পদ -37 কিমান পামগে -33 মাইনাস প্লাস 37 -33 প্লাস 37 কইলে 4 পামগে হল এতিয়া সো আমি জানো যে ফৰ্মুলা মই জানো sn মানে হৈছে n/2 twice a plus n minus 1 into d এতিয়া আমাক 12টা পদৰ যোগফল লাগে গতিকে কি কৰিছো সোৱা s12 উলিয়াইছো s12 equal to n ৰ জাগাত 12 বহালো হুহাতেও n ৰ জাগাত মই 12 বহাইছো 12/2 2 into a মানে আমাৰ -37 আছিল প্লাস আকৌ n ৰ জাগাত মই 12 বহালো 12 minus 1 d জাগাত মই 4 বহালো 12 যদি মই 2 এ হৰণ কৰো 6 পাম ব্ৰেকেট লিখিছো 2 into -37 ইনটু কৰিলে কিমান পাইগে মই -74 হ'ব প্লাস 12 minus 1 11 পালো ইনটু 4 পালো 6 টো একে আছে -74 প্লাস 11 into 4 44 আহিলে 6 আছে -74 প্লাস 44 কৰিলে -30 হয় 6 into -30 কৰিলে কিমান হয় -180 হয় ঠিক আছে নেক্সট সোৱা 3 নম্বৰটো আমাৰ একৰ 3 নম্বৰটো সোৱা কি কৰিছো আমি 0.6, 1.7, 2.8 তেনেকে গৈ গৈ কি আছে আমাৰ 100টা পদলৈ আছে যোগফল উলিয়াব লাগে সলিউশন ইয়াত এতিয়া কি হ'ব প্ৰথম পদটো আমাৰ a দি বুজাইছো আৰু তাৰ মানটো হ'ব 0.6 সাধাৰণ অন্তৰ মতাক দিয়ে বুজাইছো দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদটো 1.7 মাইনাস প্ৰথম পদটো 0.6 1.7 ৰ পৰা 0.6 বিয়োগ কৰিলে 1.1 থাকে এটা সো যেহেতু sn মানে হৈছে n/2 twice a plus n minus 1 into d এটা আমাৰ কি লাগে 100টা পদলৈ যোগফল লাগে গতিকে s n ৰ জাগাত মই 100 বহাইছো হুহটো n ৰ জাগাত মই 100 বহালো 100/2 হল ব্ৰেকেট 2 into a মানে হ'ব 0.6 প্লাস n ৰ জাগাত আকৌ 100 minus 1 বহালো আৰু d মানে হৈছে আমাৰ 1.1 ঠিক আছে is equal to 50 into 1.2 plus 100 minus 1 99 into 1.1 is equal to 50 1.2 plus 99 into 1.1 যদি multiply কৰা 108.9 পাইগে তাৰপাছত is equal to আকৌ 50 1.2 plus 108.9 যদি যোগ কৰা 109.1 পাইগে তোমালোকে পাৰিলে যোগ কিটা নিজে কৰি চাবা দেই মইতো কৰি দিছো বাৰু আৰু যোগ কিটা নিজে কৰি চাবা তেতিয়া বেছি ক্লিয়াৰ হ'ব তো আলটিমেটলি কি পামগে সোৱা 50 into 109.1 into কৰো আমি কিমান পামগে 5455 এটো আমাৰ আনসাৰ এতিয়া সোৱা একৰ লাস্ট কোৱেশ্চন নম্বৰ যদি 4 হয় কেনে কৰিছো সোৱা 4 টো আছে কিমান 1/15, 1/12, 1/10
তেনেকে কি হয় কিমানটা পদলৈ আমাৰ যোগফল উলিয়াব লাগে 11টা পদলৈ যোগফল উলিয়াব লাগে এটা সলিউশন দিয়া আছে প্ৰথম পদটো মই ব্ৰেকেটৰ ভিতৰত a বুলি লিখিলো তাৰ মানটো হ'ব 1/15 এটা সাধাৰণ অন্তৰ তাৰ মানটো মই দি লৈছো দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদ আছে 1/12 প্ৰথম পদ আছে 1/15 1/12 minus 1/15 12 और 15 যদি মই এলসিএম ল মানে লখাগু হ'ব 60 আমাৰ 12 এ 60 5 বাৰ যায় 5 বাৰ 60 হয় গতিকে ওপৰত 5 লিখিলো মাইনাস 15 into 4 কৰিলে 60 পায় তো 1 into 4 হ'ব আমাৰ 4 এটো সকে সকলোৱে জানাই তোমালোকে হনে লখাগু লবলে আকৌ কৰিছো আৰু জুনে জুনে ক্লিয়াৰ নহয় ভালকে মন কৰি চাবা 12 আৰু 15 আমাৰ লখাগু 60 হল 12 লগত 5 পূৰণ কৰিলে 60 পায় এটা গতিকে 1 ৰ লগত 5 পূৰণ কৰিলে 5 পামগে ঠিক তেনেকে 15 লগত 4 পূৰণ কৰিলে 60 পায় আৰু 1 ৰ লগত 4 পূৰণ কৰিলে কি পাই মই 4 পামগে মানে 5 - 4 লিখিলো আৰু 5 - 4 মানে 1 বাই আমাৰ কিমান হলগে 60 হলগে এতিয়া সোৱা কি হ'ব যেহেতু SN ফৰ্মুলা মই লিখিছো সোৱা SN মানে হ'ব n/2 twice a plus n - 1 into d হয় হয়নে আমাৰ এটো গতিকে সোৱা কি হ'ব আমাৰ 11টা পদ লাগে গতিকে s n ৰ জাগাত মই 11 লিখিলো is equal to 11/2 হ'ব plus 2 into a জাগাত মই লিখিলো 1/15 plus আকৌ n ৰ জাগাত মই 11 লিখিছো 11 - 1 আৰু d জাগাত মই লিখিছো আকৌ 1/60 যেটো মই উলিয়াইছো 11/2 একে আছে 2 into 1/15 কৰিলে 2/15 পায় plus 11 - 1 10 হ'ব তো 10 into 1 10/60 হল 11/2 15 আৰু 60 মই যদি লখাগু উলিয়া লখাগু 60 হ'ব 15 লগত 4 পূৰণ কৰিলে 60 হয় গতিকে 2 লগত 4 পূৰণ কৰিলে কি হয় আমাৰ 8 হয় গম পোৱা নে তলৰটোৰ লগত যেটো পূৰণ কৰিব লাগে ওপৰৰটোৰ লগতো হেতুৱে পূৰণ কৰিব লাগে মানে হৰৰ লগত যেটো পূৰণ কৰিবা লবৰ লগতো সেম পূৰণ কৰিব লাগিব হৰৰ লগত 4 পূৰণ কৰিলে 60 হয় গতিকে লব 2 আছে লবৰ লগতো 4 পূৰণ কৰিলে 2 4 গুণ 8 হ'ব এটা 60 মিলি আছে গতিকে ওপৰত যেটো আছে হেতুৱে হ'ব গতিকে 10 হৈ গল 11/2 আছে ইনটু লিখিলো 8 যোগ 10 18 হ'ব বাই 60 আহিলে 2 এ 18 9 বাৰ গল কিমান থাকিব সো আমাৰ আমি আলটিমেটলি পামগে 99/60 হ'ব আমাৰ এতিয়া সো 2 টাকে মই 3 এ কটা কৰি যায় 3 এ যদি মই 99 ক কাটো 33 হ'ব আৰু 3 এ যদি 60 কাটো 20 হ'ব মানে आंसर হ'ব আমাৰ 33/20 হলনে কোৱেশ্চন নম্বৰ 2 তলৰ যোগফল বিলাক নিৰ্ণয় কৰা এটো যোগফল উলিয়াব লাগে নম্বৰ 1 7 যোগ 10 সমষ্টি দুভাগৰ 1 যোগ 14 যোগ তেনেকে কি হৈছে 84 ইটো আছে মানে এই প্ৰশ্নটো কি পৃথক গম পাইছানে আগৰ যেটো কোৱেশ্চন নম্বৰ 1 আছিল তাত মানে ইমান নম্বৰটা পদলৈ যোগফল উলিওৱা দিথু আছে মানে তাত পদৰ সংখ্যা দিথু আছিল কিন্তু ইয়াত কি হৈছে এটো আমি যেটো কৰিব লৈছো ইয়াত আমাৰ পদৰ সংখ্যা নাই হল পদৰ সংখ্যা নাই মানে কি সলিউশন এটা সোৱা ইয়াত প্ৰথম পদটো মই a লৈছো আৰু a মান 7 লৈছো ঠিক আছে সাধাৰণ অন্তৰ d মানটো কি ক'ব লাগিব 10 সমষ্টি দুভাগৰ 1 - 7 তে 10 সমষ্টি দুভাগৰ 1 মানে যদি মই অপ্ৰকৃত ভগ্নাংশলে নিউ 2 * 20 যোগ 1 21 হল বাই 2 - 7 তাৰ পাছত সোৱা কি হ'ব আমাৰ দুইটো মই লখাগু ললো ওপৰ হল 21 আৰু 2 7 গুণ 14 হ'ব 21 ৰ পৰা 14 গলে কিমান থাকিব 7/2 থাকিব এটো হল আমাৰ সাধাৰণ অন্তৰ এটো অংকত সোৱা কি বেলেগ এতিয়া আমি কৰিব লাগিব পদ কিমানটা আছে আমি উলিয়াই লব লাগিব কাৰণ আমি যদি পদৰ কথাই না জানো আমি তো অংকটো কৰিব নোৱাৰিম ন কাৰণ SN মানে কি হয় n ৰ মানটো বহাব লাগিব ফৰ্মুলাটোত যদি n ৰ মানে নাপাও অংকটো মই কৰিব নোৱাৰো গতিকে n ৰ মানটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব সো আমি n ৰ ফৰ্মুলা ব্যৱহাৰ হ'ব n মানে হৈছে a plus n minus 1 into d এতিয়া আমাৰ যেটো সমান্তৰাল প্ৰগতি আছিলে তাৰ যেটো অন্তিম পদ মানে যেটো এনটাম পদ তাৰ মানটো 84 আছিল গতিকে 84 লিখিলো তাৰ পৰা a জাগাত মই 7 বহালো প্লাস n ৰ মান মই নাজানো হেকানে n - 1 লিখিছো আৰু d জাগাত মই 7/2 বহালো এতিয়া সো 84 একে আছে এটো 7 হল প্লাস 2 আছে তলত আৰু হাতে পূৰণ কৰিলো 7 into n 7n minus 1 into 7 7 ঠিক আছে 84 is equal to আকৌ মই 2 টো লখাগু ললো 7 2 গুণ 14 হ'ব প্লাস 7n minus 7 হ'ব ঠিক আছে এটা সো কি কৰিম নেক্সট স্টেপ মই 2 টো পূৰণ কৰি দিলো বাহতে গুছি গল 84 into 2 is equal to 14 ৰ পৰা 7 গলে থাকিব 7 যোগ 7n হ'ব 84 ৰ 2 মাল্টিপ্লাই কৰিলে 168 থাকে is equal to 7 plus 7n এটা যেটো 7 টো প্লাস হৈ আছিল লেফট সাইডে আহিলে মাইনাস আহিব তো 168 - 7 is equal to 7n হৈ গল
168 ৰ পৰা 7 বিয়োগ কৰিলে 161 থাকিব ইজ ইকুৱেল টু 7n হ'ব এতিয়া সো যদি মই n ৰ মান লাগে কি কৰিব লাগিব 161 7 টো মাল্টিপ্লাই হৈছে লেফট সাইডে ডিভাইড হ'ব 161 by 7 is equal to n তাৰ পৰা কি গম পালো n ৰ মান কিমান হলগে আমাৰ 23 হল গৈ গতিকে sn equal to n by 2 twice a plus n minus 1 into d এতিয়া মই n ৰ মানটো 23 পালো গতিকে s n ৰ জাগাত মই 23 বহাইছো is equal to n ৰ মান মই 23 বহালো 23 by 2 হ'ব 2 into a জাগাত মই 7 বহাইছো plus n মানে মই 23 পালো 23 minus 1 আৰু d মানে জাগাত মই কি বহালো 7 by 2 বহালো the next step so is equal to 23 by 2 2 into 7 একে দেখিছো plus 23 minus 1 কইলে মই 22 পাওগে into 7 by 2 হৈ গল 2 এ বা 22 কাটিলে 11 বাৰ গল 23 by 2 into 2 into 7 plus 11 into 7 হৈ গল 23 by 2 2 into 7 কইলে 14 হয় তোমালকে 14 টো এটো পাতিব পাৰা দে মই হে এনেকে পাতি গলো তে 14 হল plus 11 into 7 77 হল 23 by 2 into 14 plus 77 কিমান হ'ব আমাৰ 91 হ'ব হল এটা সো 23 by 2 into 91 যদি কৰো মই 23 আৰু 91 মাল্টিপ্লাই কৰিলে 2093 থাকে by 2 হ'ব তে দুয়ে যদি মই 2093 ডিভাইড কৰো কিমান পামগে 1046 আৰু দুই সমষ্টি সৰি 1046 সমষ্টি দুভাগৰ এক পামগে মিশ্র ভগ্নাংশ যদি মই কৰি দিও হল এটো হল আমাৰ আনসাৰ এতিয়া সো নেক্সট 2 একে টাইপৰ হয় 2 টো সো 34 plus 32 plus 30 তেনেকে গৈ গৈ plus 10 হৈছে গৈ যোগফল উলিয়াব লাগে সলিউশন ইয়াত কি হ'ব সো প্ৰথম পদটো মই এডি বুজাইছো আৰু তাৰ মানটো 34 সাধাৰণ অন্তৰ ব্ৰেকেটত দি লিখিছো তাৰ মানটো হ'ব আমাৰ 30 minus 34 30 minus 34 মানে কিমান হ'ব -2 আহিলে ঠিক তেনেকে এতিয়া সো ইয়াত পদৰ সংখ্যা দি থোৱা নাই গতিকে মই n ৰ মানটো উলিয়াবই লাগিব এই কাৰণে সো since a equal to a plus n minus 1 into d হল এতিয়া আহিলে আমাৰ a ৰ মানটো আমাৰ দি থোৱা আছিল 10 লাষ্টৰ পদটো আমাৰ 10 দি থোৱা আছে হয়নে গতিকে a ৰ মান মই 10 লিখিলো 10 পালো is equal to a মানে 34 plus n minus 1 d জাগাত -2 বহালো plus 34 টো লেফট সাইডে লৈ আহিলো -34 হৈ গল 10 minus 34 is equal to n minus 1 into -2 থাকিলে 10 minus 34 কইলে -24 পালো প্লাস এ মাইনাস হৈ গল -2 মই আগত লিখিলো n minus 1 into 2 হল minus minus cancel হৈ গল 2 টো মাল্টিপ্লাই হৈ আছে লেফট সাইডে ডিভাইড হ'ব তো 24 by 2 ইকুয়ালি কিমান পামগে মই n minus 1 পামগে 24 by 2 মানে 12 is equal to n minus 1 minus 1 to মই লেফট সাইডে লৈ গলো 12 plus 1 equal to n 12 plus 1 মানে 13 is equal to n পালো তো n ৰ মান মই 13 পাই গলো তো sn টো উলিয়াব লাগিব sn মানে হৈছে n by 2 twice a plus n minus 1 into d হৈ গল এতিয়া s n ৰ জাগাত মই 13 বহাই দিলো তেতিয়া কি হ'ব গুহাতে n ৰ জাগাত মই 13 পুট কৰিব লাগিব n by 2 মানে 13 by 2 2 into a মানে 34 আসলে plus n means 13 minus 1 और d means -2 13 by 2 2 into 34 68 হবো plus a minus আহিলে 13 minus 1 12 হৈ যাব into 2 আহিলে so next step কি হবো আমাৰ next step হবো 13 by 2 আছে 68 আছে minus 12 into 2 24 আহিব 13 by 2 into 68 minus 24 কইলে 44 হয় 2 এ 44 cancel কল 22 বার হল that means 13 into 22 মানে কিমান পামগে মই 286 আহিব হল next আহিলে সোয়া আমাৰ 2 3 নম্বৰ কোৱেশ্চন টো 2 3 নম্বৰটো হৈছে -5 plus -8 plus -11 plus up to কিমান আছে -230 এতিয়া সো এটো একে আগৰ নিচিনা গতিকে প্ৰথম পদ ব্ৰেকেটৰ ভিতৰত a লিখিছো প্ৰথম পদটো হ'ব -5 লিখা আছে আমাৰ সাধাৰণ অন্তৰ d সাধাৰণ অন্তৰ উলিয়াব লাগিব দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদটো আছে -8 মাইনাস প্ৰথম পদটো আছে -5 -8 -7 +5 -8 +5 কৰিলে -3 থাকিব তে a ৰ ভ্যালু a = a + n - 1 * d কাৰণ n তম পদৰ ভ্যালু মান উলিয়াব লাগিব আমি n ৰ মান নাজানো গতিকে কি কৰিছো a ৰ জাগাত মই -230 পুট কৰিছো লাষ্ট টাৰ্মটো পুট কৰিছো
is equal to a means minus 5 di thua ase plus n minus 1 aru d jagat ma minus 3 likhilu minus 230 minus 5 to left side usko plus 5 hoy jabo is equal to n minus 1 into minus 3 hol minus 230 plus 5 koile minus 225 ahibo is equal to minus 2 ma agor likhilu 3 to agor likhilu into n minus 1 hol minus a minus ki hoy jabo amar cancel jaboge implies 225 by 3 3 to into hoy ase left side e divide hobo is equal to n minus 1 225 ok 3 divide korle 75 thake is equal to n minus 1 minus 1 to left side e gosi gol plus 1 hobo is equal to n to n er मान किमान होबो 76 एटे सो sn er मान उलियाबो दिबो মই एटे sn মানে किमान होबो n by 2 twice a plus n minus 1 into d एटे n er मान মই 76 পাইছো গটিকে n er লগত মই 76 বহালো তো n er লগত মই 76 by 2 2 into a ভ্যালু -5 দি থোৱা আসলে প্লাস n er লগত মই আকৌ 76 -1 বহাইছো d জাগাত -3 বহালো 76 ক 2 এ ডিভাইড কৰিলে 38 থাকে 2 into -5 -10 plus 76 minus 1 75 into -3 hobo 38 eke ase -10 plus a minus 75 into 3 -225 38 -10 into -225 -235 38 into -235 kore kan pai amar -8930 it was answer amar next question number 3 dit was 3 number 1 eta samantar progotir number 1 dia ase a value 5 di thua ase d value 3 di thua ase a n or value 50 di thua ase n aru s n uliabo lage a 5 d 3 a n 50 n aru s n uliabo lage solution swa ki koris moi a value 5 d value 3 di thua ase aru a n 50 di thua ase to a n 50 loisu moi tar pora help le uliam etia swa ki pamge ami a n or jagat formula bahaiso a plus n minus 1 into d to n term formula is equal to 50 a mane 5 di thua ase 5 bahaiso plus n minus 1 n or 1 moi najanu d value kiman 3 di thua ase is equal to 50 hoy gol to 5 plus 3 into n thrice n minus ahile 1 into 3 3 is equal to kiman paloge 50 paloge 5 minus 3 2 plus 3n is equal to 50 3n to left side ase plus 2 to right side gosi gol to 3n equal to 50 minus 2 that means 3n equal to 50 minus 2 mane 48 n or value age to 48 by 3 ahibo aru n er मान किमान हबो 48 ok 3 divide korle 16 থাকে এতিয়া মই sn to উলিয়াব পাৰিম sn ফৰ্মুলা হৈছে n by 2 twice a plus n minus 1 into আমাৰ d হয় এতিয়া n er মান মই 16 পালো দেখিছা 16 পালো 16 পোৱাৰ কাৰণে মই n er জাগাত 16 পুট কৰিছো এটো কি হ'ব তেতিয়া ৰাইট সাইডে n er জাগাত মই 16 by 2 2 into a value 5 plus n er মান 16 minus 1 আৰু d value 3 দি থোৱা আছে এতিয়া 16 by 2 কৰিলে 8 থাকিব 2 into 5 কৰিলে 10 হ'ব plus 16 minus 1 15 ahibo into 3 ahibo to 8 ahile 10 plus 15 into 3 45 hol to 8 into 10 plus 45 55 hoy jabo aru 8 into 55 korle kiman thake amar 4 40 thake gol hol etia swa question number 3 number 2 to 2 swa ki thwa ase dia ase a value 7 a 13 or value 35 d value uliabo lage aru s 13 or value find koribo lage this one a value 7 di thwa ase likhi lolu aru a 13 mane 35 to a 13 er formula a plus 13 minus 1 into d is equal 35 a value 7 di thwa 7 likhilu plus 13 minus 1 mane 12 into d whole is equal to 35 12 to thike ase left side 7 to plus ase right side gole minus ahibo 35 minus 7 hobo that means me kian pamge swa to 12 d 35 minus 7 kore 28 thakibo to d value lage 12 to into hoy ase right side e divide hobo 28 by 12 moi 4 e katilo 4 4 7 গুণ 28 আৰু 4 যদি 12 কলে 3 থাকিব বুজিলানে 4 28 কাটলে 7 থাকিব 4 12 কাটলে 3 থাকিব গতিকে d মানটো আমি কিমান পামগে 7 by 3 পামগৈ যেহেতু d ভ্যালু পালো আমি এতিয়া আমি s 13 এর ভ্যালু উলিয়াব পাৰিম আকৌ sn ফৰ্মুলা লিখিলো sn মানে হৈছে n by 2 twice a plus n minus 1 into d 10 এর জায়গাত মই 13 বহালো গতিকে 13 by 2 twice a মানে 7 plus n এর জায়গাত মই 13 minus 1 আৰু d মান কিমান পাইছিলো মই 7 by 3 পাইছিলো পুট কৰি দিলো 13 by 2 একে আছে 2 7 গুণ 14 plus 13 minus 1 12 হ'ব into 7 by 3 আহিব 3 এ 12 কাটলো মই 4 বাৰ গল 13 by 2 একে আছে ইয়াৰ পৰা 14 আহিলে প্লাস 4 7 গুণ 28 হৈ গল 13 by 2 সেম আছে 14 plus 28 কৰিলে 42 পাই 42 পাই 2 এ 42 কাটলো কেবাৰ গছক আমাৰ 21 পালো
আৰু আলটিমেটলি কিমান পালোগে 13 আৰু 21 যদি মাল্টিপ্লাই কৰো আমাৰ কিমান আহিব 273 আহিব হল নেক্সট 3 নম্বৰ কোৱেশ্চন টো কি দিথোৱা আছে দিয়া আছে a12 দিথোৱা আছে 37 d ভ্যালু দিথোৱা আছে 3 a আৰু s12 ৰ ভ্যালু উলিয়াব লাগে তে a12 দিথোৱা আছে 37 গতিকে a তাৰ পৰা মই উলিয়াব পাৰো a12 মানে 37 তাৰ জাগাত ভ্যালু বহাইছো a প্লাস ফৰ্মুলা পুট কৰিছো সৰি a plus 12 minus 1 into d is equal to 37 এটো একে আছে 12 minus 1 মানে 11 আৰু d ভ্যালু আমাক দিথোৱা আছে কোৱেশ্চনত 3 দিথোৱা আছে গতিকে 3 পাতিলো is equal to 37 তো a plus 11 into 3 33 is equal to 37 a equal to 33 রাইট সাইডে গুছি গল 37 minus 33 তো a ভ্যালু কিমান পালোগে আমি 4 পালোগে হল এখিন লাগে a ভ্যালু পাই গলো এটা কি লাগে s12 লাগে তো মই sn এর ফর্মুলা পুট কৰিছো সোৱা sn মানে হৈছে n by 2 twice a plus n minus 1 into d the n জায়গা 12 বহাইয়া s12 হলে রাইট সাইডে একে 12 by 2 2 into a মানে মই 4 পাইছিলো 4 বহালো প্লাস n এর মান তো 12 হয় 12 minus 1 আৰু d ভ্যালু 3 আমাৰ গিভেন দিথোৱা আছে 12 ক 2 ডিভাইড কৰিলে 6 থাকে into 2 into 4 মানে 8 হ'ব প্লাস 12 minus 1 11 হ'ব into 3 আহিব তো 6 into 8 আহিলে প্লাস 11 into 3 33 6 into 8 plus 33 होबो 41 और 6 और 41 मल्टीप्लाई करले हम आंसर किमान होय 246 नेक्स्ट 3 नंबर 4 टू दिया আছে a315 दिया আছে s10 दिथवा আছে 125 d আৰু a10 ৰ ভ্যালু উলিয়াব লাগে a315 দিয়া আছে তে a3 মানে কি ফর্মুলা বহাইছো a plus 3 minus 1 into d is equal to 15 মানে a plus 3 minus 1 মানে 2d is equal to কিমান হ'ব 15 হ'ব এটা মই সমীকৰণ নম্বৰ 1 দিলো হল এই কোৱেশ্চনটো অকমান বেলেগ হয় আগৰ কিটা নিচিনা নহয় সমীকৰণ নম্বৰ 1 দিলো আৰু দিথোৱা আছে s10 মানে 125 দিথোৱা আছে গতিকে s10 লিখাৰ আগতে মই কি কৰিছো sn লিখি ললো sn মানে হৈছে n by 2 twice a plus n minus 1 into d এটা মই s10 উলিয়াইছো n ৰ জায়গা 10 বহালো হুহাতে কি হ'ব n ৰ জায়গা 10 by 2 twice a plus n ৰ জায়গা 10 minus 1 into d হৈ গল s10 মানে দিথোৱা আছে 125 মই 125 পুট কৰি দিলো 10 আৰু 2 হন কৰিলে 5 থাকে into twice a plus 9d হল 5 to মই into হৈ আছে লেফট সাইডে হে ডিভাইড হ'ব তো 125 by 5 কৰিলো is equal to twice a plus 9d হৈ গল আৰু 125 ক 5 এ ডিভাইড কৰিলে কিমান হ'ব 25 হ'ব is equal to twice a plus 9d এটো হল সমীকৰণ নম্বৰ 2 এতিয়া সো আমি কি কৰিব লাগিব আমি a আৰু d মান উলিয়াব লাগিব সমীকৰণ নম্বৰ 1 আৰু সমীকৰণ নম্বৰ 2 সহায় লয় ঠিক আছে তে মই কি কৰিম সোৱা সমীকৰণ নম্বৰ 2 ৰে যদি চাও a আগত 2 এটা ইনটু হৈ আছে দেখিছা কিন্তু সমীকৰণ নম্বৰ 1 ত কি হৈ আছে অকল a লগত 1 হে ইনটু হৈ আছে গতিকে কি কৰিম মই a কিটা সমান বনাই লম a কিটা সমান বনাব হলে কি হ'ব লাগিব এই যেটো a আছে তাৰ লগত মই 2 এটা পূৰণ কৰিব লাগিব হলে গতিকে এটা সো কি কৰো হে কাৰণে মই 1 নং সমীকৰণ লগত 2 পূৰণ কৰিছো এটো 1 নং সমীকৰণ ইনটু 2 মাইনাস কি কৰিছো মই তাৰ পৰা 2 নং সমীকৰণটো বিক কৰি দিছো এতিয়া কি হয় 1 নং সমীকৰণত সব বাহতে কি আছিল a plus 2d আছে দেখিছানে মই 2 ইনটু কৰিছো না গতিকে 2 into a plus 2d লিখিছো মাইনাস 2 নং সমীকৰণ এটো twice a plus 9d তো বেকেটৰ ভিতৰত twice a plus 9d লিখিলো is equal to আকৌ সোৱা 1 নং সমীকৰণ হুহাতে আছে 15 মানে সংখ্যাখিনি সংখ্যা ভাগে লিখিছো আৰু a আৰু d খিনি একে ভাগে লিখিছো এতিয়া 15 আছে 15 লগত মই 2 পূৰণ কৰো 15 into 2 মাইনাস আকৌ সমীকৰণ নম্বৰ 2 কি আছে সংখ্যা 25 আছে গতিকে মাইনাস 25 হৈ গল এতিয়া ব্ৰেকেটটো মই ওপেন কৰিছো 2 into a twice a plus 2 into 2 4d minus twice a plus or minus 9d is equal to 15 into 2 30 minus 25 ঠিক আছে এতিয়া সো কি পামগে আমি নেক্সট 4d minus 9d কৰিলে minus 5d আহিব is equal to 30 minus 25 5 আহিব d মান লাগে minus 5 to right side গুছি গল 5 by minus 5 মানে d ভ্যালু কি পালোগে minus 1 পালোগে এ d মান পালো এতিয়া মই a মান উলিয়াব লাগিব গতিকে a মানৰ কাৰণে মই কি কৰিছো সোৱা এড কৰিছো দেখিছা d ৰ মান 1ত বহুৱা আমি পাও তোমালোকে 1 নং সমীকৰণ নবহাই 2 নং সমীকৰণত বহালো ভুল নহয় নিজৰ কথা যত বহুৱা মই 1তে বহাই দিছো 1 নং সমীকৰণটো আছিল a plus 2d equal to 15 a plus 2 d জেকাত মই -1 পাতিলো is equal to 15 হৈ গল a plus a minus 2 হল equal to 15 হ'ব তো a ভ্যালু -2 হুহাতে গলে প্লাস হৈ যাব মানে 15 plus 2 কিমান হ'ব আমাৰ 17 হৈ যাব ঠিক আছে গতিকে a ভ্যালু পালো 17 d ভ্যালু পালো -1 এতিয়া মই a10 ধুনিয়াকৈ উলিয়াব পাৰিম a10 ৰ ফৰ্মুলা মই বহাইছো a10 মানে হৈছে a plus 10 minus 1 into d a জেগাত মই 17 বহালো plus 10 minus 1 মানে 9 d জেগাত -1 বহালো তো 17 plus a minus 9 into 1 9 তো 17 পৰা নগলে কিমান থাকিব আমাৰ 8 থাকিব নেক্সট ফৰ 352 দিয়া আছে d ভ্যালু 5 দিটো আছে s9 দিয়া আছে 75
আমাৰ a ভ্যালু উলিয়াব লাগে আৰু a9 ৰ ভ্যালু উলিয়াব লাগে এইকিটা গুটিকিটা প্ৰায় একে টাইপৰ হয় দেই মই হলো কৰি দিছো এতিয়া সোৱা d ভ্যালু 5 দি থোৱা আছে sn ৰ ফৰ্মুলা বহাইছো n/2 twice a plus n minus 1 into d তে s9 কৰিছো s9 equal to n ৰ জাগাত 9 বহাইছো 9/2 twice a plus n ৰ জাগাত 9 minus 1 into d s9 ৰ ভ্যালু 75 বহাই দিছো 9/2 টো একে আছে twice a plus 9 minus 1 মানে 8 into d হৈ গল 75 is equal to 9/2 একে আছে এটছ twice a আৰু 8d আছে এই দুইটাৰ পৰা মই 2 টো কমন লব পাৰিম তেতিয়া এই তলৰ দুইটো কটা কটি গুছি যাব একাৰণে মই 2 টো কমন ললো twice a আৰু 8d পৰা মই 2 টো কমন ললো twice a পৰা 2 কমন ললে গলে অকল a থাকিব আৰু 8d পৰা 2 যদি উলিয়াই দি কিমান থাকিব 4d থাকিব তেতিয়া 8 2 আৰু a টো কি হ'ব আমাৰ কেনসেল যাবগে দেখিছা তো কেনসেল যাবছে আমাৰ কি থাকিলে সোৱা 75 ইকুৱেল টু ইয়াত থাকিব অকল 9 into a plus 4d 75 equal to 9 এ পূৰণ কৰো 9a plus 9 6 36 d হৈ যাব এতিয়া সোৱা কি লিখিলো 9a plus 36 d equal to 75 যেটো সমানে হয় গতিকে মই এখিনি বাহতে লিখিছো এটো মুহতে লিখিছো একোমা মেটাৰ নকৰে এতিয়া সোৱা 9a plus d মান দি থোৱা আছে 5 দি থোৱা আছে এতিয়া মই d ভ্যালু পুট কৰিছো 36 into 5 is equal to 75 হৈ গল লিখিছা তাৰ পিছত কি পামগে সোৱা আমি 9a plus 36 into 5 কৰিলে 180 পাই equal to 75 হৈ যাব এর মান লাগে গতিকে 9a equal to 75 minus 180 হৈ গল plus 180 মুহাতে গলে minus 180 হৈ যায় তো 9a equal to 75 minus 180 কৰিলে minus 105 থাকিব এর হলো কিমান হ'ব minus 105 by 9 আহিব এটা 9 এ হৰণ না যায় 105 গতিকে মই কেনসেল কৰো 3 এ কাটিছো 3 এ 105 কাটিতে 35 হল আৰু 3 এ 9 কাটিতে 3 হল গতিকে এর মানটো কেন পালোগে আমি -35 by 3 পালোগে এতিয়া আমাক কি লাগে a9 ৰ মান লাগে এ ভ্যালু পাই গলো এতিয়া সো আকৌ a9 মানে মই কি কৰিছো a plus 9 minus 1 into d a জাগাত মই -35 by 3 বহালো plus 9 minus 1 মানে 8 বহালো into d মানে আমাক কিমান দি থোৱা আছে 5 দি থোৱা আছে 5 বহালো মানে -35 by 3 পালো plus 8 5 গুণ 40 হৈ গল নেক্সট মই লখাগু লৈছো 3 হৈছে -35 আৰু 3 into 40 কৰিলে 120 পাই যায় গতিকে a9 ৰ ভ্যালু কিমান হ'ব -35 plus 120 কৰিলে হ'ব 85 by 3 ঠিক আছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিলৈ মই ভিডিওটো ইমানতে সামৰিছো আজি আমি কোৱেশ্চন নম্বৰ 3 নম্বৰ 5 লৈকে ডিসকাস কৰিলো যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে মোক সুধিব পাৰিবা আৰু নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 3 6 ৰ পৰা ডিসকাস কৰিম ঠিক আছে থ্যাংক ইউ